দেখাব আহিছোঁ তোমালোক আঁতৰি দিয়া আমাৰ আঁতৰি দিয়া যে যিটো বস্তুক লৈ টেনশ্যন লৈ থকা হৈছিলে সেই বস্তুটো কিন্তু মানে একদম অট'মেটিকলি হে গাইজ আসসালামু আলাইকুম নমস্কাৰ স্বাগতম জনাইছোঁ এনটি ব্লগলৈ আশা ৰাখিছোঁ আপোনালোক সকলো বহুত বেছি ভালে আছে মুৰ্গী দেখিছে আচলতে ভিতৰত আহি পেলাই বিচাৰি আছে মানে মাহত নাইকিয়া মা আৰু মাইনা গৈছে বজাৰলৈ যে দুই এটা বস্তু প্ৰয়োজন থাকে ঘৰখনত সেইকাৰণে গৈছে আৰু এইমাত্ৰ ৰংমৰা খুৰাজনো গৈছে আৰু সময় হৈ গ'ল মানে 4টা বাজি গ'ল যিহেতু সেইকাৰণে এতিয়া যাবলৈ পাৰিছে আৰু আব্বা আছে এতিয়া ঘৰতে আছে তো ৰং আগফালে কৰা হ'ল বাৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া বৰ্তমান ব্লগ তেনেকৈ আৰম্ভ কৰিছোঁ আশা কৰিছোঁ আপোনালোকৰ ব্লগটো চাই নিশ্চয় ভাল লাগিব আৰু মোক সুধি আছিলে যে থাইৰয়ডৰ আৰু লগতে হিমোগ্লোবিন ৰিপৰ্ট আহিছেনে নাই যদি আহিছে তোমালোকে জনাবা নিশ্চয় জনাম বাৰু মই মেছেজ দি থৈছোঁ তেওঁলোকে অনলাইন মানে কি হোৱাটছআপৰ যোগেৰে ৰিপৰ্টটো জনাম বুলি কৈছিলে সেইকাৰণে মই তেওঁলোকক মেছেজ দি থৈছোঁ তেওঁলোকৰ ৰিপৰ্টটো অহা নাই যেতিয়া আহে আপোনালোকক জনাবলৈ চেষ্টা কৰিম বাৰু ব্লগটো এনেকৈ চাই থাকিব আশা কৰিছোঁ আপোনালোকৰ নিশ্চয় ভাল লাগিব বাৰু ঠিক আছে আৰম্ভ কৰিছোঁ ৰ'বা মনে মনে থাকা এতিয়া গাখীৰ খোৱাৰ সময় হৈ গ'ল এতিয়া প্ৰটিন পাউডাৰ নলওঁ প্ৰটিন পাউডাৰ ৰাতিপুৱাই লওঁ একবাৰ মানে এবাৰেই লওঁ এনেই যোৱাকালি ডক্টৰে মোক 3 চামুচকৈ ল'বলৈ দিছে এনেই মই 2 চামুচকৈ লৈ আছিলোঁ ইয়াৰ লগত ল'ম মই এতিয়া নিউট্ৰিচইচ আৰু এই কাটা বিস্কুটটো যিটো মই বহুত বেছি ভাল পাওঁ আম্মা এই হেৰিটো উলিয়াই দিয়াচোন ভাল ভৰাই দিবা এয়া যে হেৰি হৈ আছে যে যেতিয়া আপোনাৰ ধৰি লওক পেলভিক পেইন বা এনেকুৱা ধৰণৰ কঁকালৰ বিষ হয় তো সেইকাৰণে এইটো মই লৈ থাকোঁ মাজে মাজে আৰু যাৰ কাৰণে মোৰ বহুত বেছি সুবিধা হৈ আছে মানে একদম মানে বহুত বেছি সুবিধা আৰু হয়তো তাৰ বেগৰ যিটো শেষ হয় এইটো ল'লে ভাল হয় তো আপোনাৰ যিহেতু এটা ঠাণ্ডা পৰি আছে ন আপোনালোকে ল'ব পাৰে গৰমত আপোনালোকে গৰম দিনকেইটাতো আৰু চুবই নোৱাৰি সেইটো কিন্তু এতিয়া ঠাণ্ডা যিহেতু মিডিয়াম আৰু ঠাণ্ডা গৰম তেতিয়া সেইকাৰণে এনেকুৱা সময়ত ল'ব পাৰি আৰু হে গাইজ এতিয়া চাহ খাই মেলি ল'লোঁ আৰু এতিয়া কৰোঁ অকণমান ফেচিয়েল কাৰণ মাইনা ওচৰলৈ কোনোবা নহয় কোনোবা কৰিবলৈ আহি থাকে কিন্তু মই কেতিয়াও সুবিধা নাইপোৱা কৰিবলৈ সেইকাৰণে মই ভাবিছোঁ নাই যে মই কৰি লওঁ অকণমান আৰু লগতে মানে মোৰ আহাৰ পৰাটো তাই মোক কৈ আছে কৰি দিম কিন্তু সেই আহাৰ পৰা বহুত বেছি গৰম পালোঁ ন তেতিয়াতো একো কৰিবলৈ মন নাযায় এতিয়া বোলো গাৰু এটা দে নহ'লে দিগদাৰ পাওঁ মই বহিবলৈ দিলি পূৰা দি দে আৰু ওপৰলৈ যদি লাগে তেতিয়াহ'লে এই ক্লিপ খুলিবই লাগিব তো ঠিক আছে ফেচিয়েল কৰিম ফেচিয়েলতো কেইবাটাও ষ্টেপ আছে সেইকাৰণে মিনা মূৰা এটা লাগিব নহয় মোৰ ভৰিখন মা তুমি শুই আছা মা মূৰাটো ওপৰত আছে নে তলত আছে বা চকীত আগফালে আছে নেকি মূৰাটো আকৌ মানে উৰ্ভৰোৱা নহ'ল মই আনিলোঁ আপোনালোকক মোৰ মোবাইলটো লৈ আহাচোন আলমাৰী ওচৰত আছে গান এটা লগাই ল'ম তাৰপিছত কথা পতাৰ সময়ত হেৰি কৰিম মানে এতিয়া মোবাইলটো লৈ আহাচোন আলমাৰী ওচৰত ভৰি উঠাই নহ'লে ভৰিকেইটা বিষোৱা নিচিনাও লাগে আৰু অকণমান যিহেতু হেৰি হয় ন এতিয়া ভাল নালাগে মুঠতে সেইকাৰণে ধৰণে লৈ লৈছোঁ আৰু যিসকলৰ ভৰি ফুলিছে তেওঁলোকে ভৰি বেছিকৈ মানে তলত থৈ নাথাকিব দেই নহ'লে ভৰি বেছিকৈ ফুলিব তো এতিয়া মই কৰি লওঁ বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম কৰিছোঁ আগতেও হায়দৰাবাদত এবাৰ এনেই কৰা নাই সেইখিনি জেগাত কিবা এখন দি দে ষ্টেণ্ডত থৈ দিব লাগিছিল মই ধৰি থাকোঁ দে
ইফালে গাইজ মই এইটো বছৰ প্ৰথমবাৰ ফেচিয়েল কৰিছোঁ, কিন্তু বহুত বেছি মানে ভাল মানে হেৰি মানে এতিয়া যিহেতু মই কৰি ল'লোঁ ন, ভইচ অভাৰহে কৰিছোঁ এতিয়া, একদম বহুত বেছি মানে শান্তি ফিল হৈছে। এইখিনিতে এটা কথা কওঁ, আপোনালোকে মাইনাক কণ্টেক্ট কৰিব পাৰে ফেচিয়েলৰ কাৰণে, লগতে হেয়াৰ ষ্ট্ৰেইট আৰু লগতে মানে থ্ৰেডিঙৰ কাৰণে, এইবোৰৰ কাৰণে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। মই কণ্টেক্ট নাম্বাৰটো দি দিছোঁ ডেছক্ৰিপশ্যনত। আৰু লগতে এটা কথা, মাইকী মানুহ ন, আমিতো তেনেকৈ আহিবও নোৱাৰোঁ পাৰ্লাৰলৈ, তেতিয়া আপোনালোকে যদি ঘৰতো মাতে ওচৰে পাঁজৰে মানে এলেকাটোত আৰু তেতিয়াহ'লে তাইক ঘৰত গৈ পেলাই আপোনালোকক কৰি দিব। একদম টেনশ্যন ল'ব নালাগে, আপোনালোকে ভাল ছাৰ্ভিচ পাব বুলি মোৰ বিশ্বাস আছে। হয় দেই, মোৰ মই যেতিয়াৰ পৰা প্ৰেগনেণ্ট হৈছোঁ তেতিয়াৰ পৰা অহাৰ পৰা যে ক্ৰীম অকণ সনাও দেখা নাই, নাসানোৱেই মানে মই সনি চিষ্টেমেই নাই মানে একদম হেৰি হৈ গৈছেগৈ। আচলতে থ্ৰেডিং প্ৰেগনেঞ্চি হোৱাৰ পৰা কৰাই নাই, আৰু আজি বোলো অকণমান থ্ৰেডিঙো কৰি লওঁ। সেইকাৰণে বহুতে ক'ব যে থ্ৰেডিং কৰিবলৈ নাপায়, কিন্তু এইটো কোনো ধৰণৰ হেৰি লিখা নাই, কৰিব পাৰে, চব কৰিব মানে এইটো কৰিব পাৰে বুলি কৈছে। আৰু মই অলৰেডি চাই মেলি লৈছোঁ, আৰু লগতে মই কেইবাজনকো সুধিছিলোঁ আগতে, একো নহয়, খালি সেয়াই আৰু পজিটিভ থাকিলে হ'ল, একো নহয়, কৰি হ'লে দেখুৱাম। মহে খাইছে মা, ফেনখন দি দিয়াচোন, ফেনখন দি দিয়া, নোৱাৰিলোঁ দে মানে মেক্সো লগাবও নোৱাৰি যে। আমাৰ মানে বিকিনি হেয়াৰ যদি আমি ৰিমুভ নকৰোঁ, তেতিয়াহ'লে আমাৰ মানে 40 দিনলৈকে ৰিমুভ নকৰিলে নামাজত মানে অসুবিধা হয়, আমাৰ হাবিত হাদিছত লিখা আছে। ঠিক তেনেকৈ বিকিনি হেয়াৰ যদি ৰিমুভ কৰোঁতে আমাৰ একো নহয় প্ৰেগনেঞ্চিত, তেতিয়াহ'লে আপুনি থ্ৰেডিং কৰিলে কি হ'বনো, একোৱেই নহয়, আপোনালোকে ধুনীয়াকৈ কৰিব পাৰে যদি ডাঙৰে আপোনালোকক এলাউ কৰে। চেল্ফ নহয়, পেম্পাৰিং কৰিছোঁ, চেল্ফ পেম্পাৰিং নহয় বাৰু, চেল্ফ পেম্পাৰিং। মই প্ৰেগনেণ্ট হোৱাৰ পৰা পাহৰিয়ে গৈছিলোঁ যে নিজকো সময় দিব লাগে, কি হৈ গৈছোঁ। বাৰুকে ইয়ালৈ আহিলোঁ বুলি অকণমান তাই যিহেতু মানে কৰি দিয়ে, সেইবুলিকে মানে কৰিছোঁ আৰু, কিন্তু কৰিব লাগে মানুহে, চেল্ফ কেয়াৰ বহুত প্ৰয়োজন। পুনৰবাৰ কৈছোঁ, মাইনাৰ নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত আছে, আপোনালোকে কেৱল ছাৰ্ভিচৰ কাৰণে যদি মাতে তেতিয়াহ'লে তাইক কণ্টেক্ট কৰিব পাৰে, আৰু লগতে তাইক কণ্টেক্ট কৰি ঘৰতো আপোনালোকে ছাৰ্ভিচ ল'ব পাৰে। বাৰু ঠিক আছে। A few moments later. এতিয়া মাছাজ কৰিলে ফেচ মাস্ক লগালোঁ, আৰু এতিয়া পূৰা ক্লিন ফেচ মাস্ক লগোৱা হ'ল, আৰু এতিয়া পূৰা ক্লিন কৰি দিলে, মানে পূৰা ক্লিন কৰি দিলে। এতিয়া এইটো বছৰত প্ৰথমটো স্কিন কেয়াৰ। এইটো কি হয়নো, এইটো হেৰি প্ৰটেক্টিভ লোশ্যন। কিয় বেলেঞ্চটো চাব পাৰিলোঁ নহয়। হি গাইজ, গুড মৰ্ণিং। ফেচিয়েল কৰিছিলোঁ যে, স্কিনটো জনাব কেনেকুৱা হৈছে, আৰু লগতে ৰিপৰ্ট আহিলে। ৰিপৰ্টটোৰ কথা কোৱাৰ আগতে আপোনালোকক মই আমাৰ আগফালৰ পূৰা ঘৰৰ কালাৰ হৈ গ'ল, সেইটো বাৰু দেখুৱাম। প্ৰথমতে মই আপোনালোকক ৰিপৰ্টটোকে কৈ লওঁ। ৰিপৰ্টটো কালি হোৱাটছআপ কৰি দিলে ৰাতি। থাইৰয়ডৰ কথা সুধিছিলে, 1.28 আছে, মানে পূৰা নৰ্মেল, আৰু লগতে হিমোগ্ল'বিন বাঢ়ি গ'ল নহয়, আলহামদুলিল্লাহ। হিমোগ্ল'বিন বাঢ়ি গ'ল 12.1। বাপৰে, এই বস্তুটোৰ কাৰণে কিমান টেনশ্যন মানে আছিলে ন, যে যিটো বস্তুক লৈ টেনশ্যন লৈ থকা হৈছিলে, সেই বস্তুটো কিন্তু মানে একদম অট'মেটিকলি হেৰি হৈ গ'লগৈ। মই ক'লা কচু খাইছিলোঁ, আৰু লগতে 3-4 দিনৰ পৰা মই বিট খাই আছোঁ, আৰু 3 দিনহে হৈছে, মানে পিনাজা অনা কেইদিনো হৈছে, আৰু সেইকেইটা দিন মই বিট খাই আছোঁ। তাৰপাছতে মই নিমখটো কমাই খাইছোঁ, মই কৈছোঁৱে, আৰু লগতে ক'লা কচু আৰু এইকেইটাই বস্তু খাইছিলোঁ। নিমখটো খালি কমাই দিছিলোঁ, তাতে 12.1 হ'ল, আৰু লগতে
বা 11ৰ পৰা নৰ্মেল থাকে বুলি কয়, কিন্তু 12 পইণ্ট আছে। তাৰ মাজতো বহুতখিনি আৰু পূৰা মানে খাই কৰি থাকিব লাগিব, কাৰণ এইকেইটা দিনত আৰু বেছি ব্লাড লাগিব পাৰে। সেইকাৰণে মানে খাই কৰি থাকিম আৰু এইবোৰ মানে হেৰি জাতীয় বস্তুবোৰ যিটো খালে তেজ হয় সেই বস্তুটো পূৰা খাই কৰি থাকিম। আৰু থাইৰয়ডৰ কথা ক'লোৱে 1.28 আছে মাত্ৰ। আৰু তেতিয়াহ'লে ব'লক আজি আমাৰ ঘৰৰ যিটো এক চাইড এনেকুৱা ধৰণৰ যিটো ছাইডটো যায় সেই ছাইডটো কালাৰ মৰা হৈ গ'ল যোৱাকালি। ব'লক আপোনালোকক দেখুৱাওঁগৈ, কাৰণ মইতো ভালকৈ ওলাবই পৰা নাই। এতিয়া ব'লক আপোনালোকক দেখাম। আব্বাই পানী দি আছে ভিতৰতে যোৱা নাই, কাৰণ ষ্টেপটো বনাইছেহে। ষ্টেপটো আকৌ পূৰা ফাইন মৰা নাই। কিয় মই ঘৰটো দেখাব আহিছোঁ, তোমালোক আঁতৰি দিয়া, আমাৰ আঁতৰি দিয়া। কেনেকুৱা হৈ আছে চা। অঁ এয়া দেখিছে, এইটো কালি পুটিং মৰা হৈছে আৰু মাৰিব লাগিব বাৰু, কিন্তু মই আপোনালোকক দেখুৱাই দিলোঁ। আহিব খুৰাত, আহিবনে নাই আজি? আহি আছে, গৈ আছোঁ, লাহে লাহে যাম মই বাৰু। দেখুৱাই দিলোঁ আপোনালোকক, কালাৰ চালাৰ কৰাও দেখুৱাই দিলোঁ। ভিতৰতো প্ৰায় এটা ৰুমৰ খালি 2 ফুটা মৰা নাই, বাকী 3টা ৰুমত মাৰি দিলে। আৰু প্ৰথমতে এতিয়া হোৱাইট কালাৰেই মৰা হ'ব। পাছলৈ কি কৰা হয় সেইখিনি দেখা যাব। আৰু আপোনালোকে যদি মোৰ ভিডিঅ' চাই থাকে ইনশাল্লাহ চব দেখা পাই থাকিব। সময়ৰ লগে লগে কি হয় কোনেও নাজানে, সেইকাৰণে তেনেকৈ আৰু।